আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহির রহমানির রহিম। ইন্নাল হামদালিল্লাহ নাহমাদুহু ওয়া নাস্তাইনুহু ওয়া নাস্তাগফিরুহু ওয়া নাউযু বিল্লাহি মিন শুরুরি আনফুসিনা ওয়া মিন সাইয়্যাতি আমালিনা মান ইয়াহদিহিল্লাহু ফালা মুদিল্লা লাহু ওয়া মান ইউদ্লিল ফালা হাদিয়া লাহু ওয়া আশহাদু আল লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লাহু আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু সাল্লাল্লাহু তাআলা আলাইহি ওয়া আলা আলিহি ওয়া সাহবিহি ওয়া সাল্লামা তাসলিমান কাসীরা। আম্মা বা'দ, ফা ইন্না খায়রাল হাদি কিতাবুল্লাহ ওয়া খায়রাল হাদি হাদি মুহাম্মাদিন সাল্লাল্লাহু আলাইহি ওয়া সাল্লাম ওয়া শাররাল উমুরি মুহদাসাতুহা ওয়া কুল্লু মুহদাসাতিন বিদআহ ওয়া কুল্লু বিদআতিন দালালাহ ওয়া কুল্লু দালালাতিন ফিন্নার। সকলো প্ৰশংসা মহান আল্লাহৰ বাবে। শান্তি অৱতীৰ্ণ হওক আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লাম আৰু তেখেতৰ পৰিয়ালবৰ্গৰ ওপৰত। আখিৰাতৰ বাবে চিন্তা কৰোৱা হওক। এলানি আলোচনাৰ আজিৰ বিষয়বস্তু, ফিতৰা টকাৰে দিব লাগে নে খাদ্য দ্ৰব্যৰে দিব লাগে। ৰমজান মাহ আৰম্ভ হোৱাৰ পিছতে আমাৰ অধিকাংশ লোক উৎসুক হৈ থাকে ফিতৰাৰ পৰিমাণ জনাৰ বাবে। এনে উৎসুকতাৰ মাজতে দুদিনমান যোৱাৰ পিছত ৰাজ্যিক হিলাল কমিটিয়ে ফিতৰাৰ পৰিমাণ জনাই জাননী প্ৰকাশ কৰে। চলিত বৰ্ষৰ বাবে যোৱা 19/3/2024 তাৰিখে কেন্দ্ৰীয় হিলাল কমিটিয়ে প্ৰকাশ কৰা জাননী অনুযায়ী 1633 গ্ৰাম ঘেঁহুৰ আটাৰ বজাৰ মূল্যৰ ভিত্তিত 65 টকা ফিতৰা ধাৰ্য কৰা বুলি জাননী প্ৰকাশ কৰি সকলোকে সেই নিৰীক্ষত ঈদুল ফিতৰৰ নামাজৰ আগে আগে ফিতৰা আদায় দিবলৈ আহ্বান জনায়। আমাৰ সমাজত শৰীয়তৰ কিছুমান নিৰ্দেশৰ বাবে হিলাল কমিটিৰ আদেশ বা আহ্বানক হিলৰ ৰেখা বুলি ধৰি লোৱা হয়। কোনোৱে এবাৰো চিন্তা কৰি নাচায় বা হিলাল কমিটিক প্ৰশ্নও নকৰে যে তেওঁলোকে প্ৰকাশ কৰা ফিতৰাৰ পৰিমাণ সহি হাদিছ ভিত্তিত হয় নে নহয়। ফিতৰা দিয়াটো প্ৰত্যেক মুছলমানৰ বাবে এক ফৰজ ইবাদত। জাকাত দিবৰ বাবে যিদৰে নিচাব পৰিমাণৰ ধন সম্পদ থাকিব লাগে, ফিতৰা দিয়াৰ ক্ষেত্ৰত তেনে কোনো নিৰ্দেশ বা বাধ্যবাধকতা নাই। যিহেতু ই এক ফৰজ ইবাদত, সেয়ে আল্লাহৰ দৰবাৰত গৃহীত হ'বলৈ হ'লে ই একমাত্ৰ আল্লাহৰ বাবে হ'ব লাগিব আৰু ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ পদ্ধতিত হ'ব লাগিব। গতিকে হিলাল কমিটিয়ে প্ৰকাশ কৰা ফিতৰাৰ পৰিমাণ সন্মত হয় নে নহয় সেয়া জনাটো একান্ত প্ৰয়োজন। যদি নহয় তেন্তে হিলাল কমিটিৰ আহ্বান মতে 65 টকা ফিতৰা আদায় দিলে ফৰজ ইবাদত আদায়টো নহবই, টকাও এনেয়ে যাব। জাকাতুল ফিতৰ বা সাদকাতুল ফিতৰ বা আমাৰ ভাষাত প্ৰচলিত ফিতৰা দিয়াটো প্ৰত্যেক মুছলমানৰ ওপৰত ফৰজ। ফিতৰা দিয়াটো সেইজন ব্যক্তিৰ বাবে ফৰজ যি ব্যক্তিৰ ঈদৰ দিনা খোৱাৰ বাবে নিজৰ আৰু পৰিয়ালৰ সকলো সদস্যৰ বাবে খাদ্য মজুত আছে আৰু নিজৰ বাবে ফিতৰা দিয়াৰ সমান পৰিমাণ ধন জমা আছে। ফিতৰা দিবৰ বাবে এজন লোকৰ ওচৰত জাকাতৰ নিচাব পৰিমাণ ধন সম্পদ জমা থাকিব লাগিব বুলি কোৱাটো ভুল। শুদ্ধ হ'ল যি ব্যক্তিয়ে ঈদৰ দিনা নিজৰ ও পৰিয়ালৰ সকলো সদস্যৰ বাবে প্ৰয়োজন হোৱা খাদ্য মজুত থকাৰ উপৰি নিজৰ ফিতৰা দিবলৈ প্ৰয়োজন হোৱা খাদ্যদ্ৰব্য মজুত থাকে, তেওঁ ফিতৰা দিয়াটো ফৰজ। এয়া দিয়াৰ পিছত যদি তেওঁৰ অভাৱ থাকে তেতিয়া তেওঁ ফিতৰা ল'ব পাৰে, তাত কোনো ক্ষতি নাই। আমাৰ সমাজৰ লোকসকলৰ এক ৰোগ আছে, খুব অভাৱী হ'লেও ফিতৰা নলয়। ফিতৰা ল'লে যেন তেওঁৰ মান সন্মান ইজ্জত হানি হ'ব। এইবিলাক অজ্ঞতা আৰু ইয়াৰ বাবেই তেওঁলোকে ফিতৰা নাখায়। অভাৱৰ বাবে কিন্তু চুৰি কৰিবলৈ, মানুহক ঠগিবলৈ বা বেইমানি কৰিবলৈ এৰি নিদিয়ে। গৰীব হ'লে, অভাৱী হ'লে ফিতৰা খাব পাৰে, কোনো বাধা নাই, এয়া আল্লাহে দিয়া অধিকাৰ। কিন্তু আমাৰ মানুহে ইজ্জতৰ খাতিৰত আল্লাহে দিয়া অধিকাৰ মানিব নিবিচাৰে, অথচ অন্যায় কাম কৰি অভাৱ পূৰাবলৈ কুণ্ঠাবোধ নকৰে। যি ব্যক্তি অত্যন্ত গৰীব, ঈদৰ দিনা খাবলৈ যথেষ্ট খাদ্যবস্তু নাথাকে বা ঈদৰ দিনা খোৱাৰ পিছত খাবলৈ কোনো খাদ্যদ্ৰব্য নাথাকে, তেনে লোকৰ বাবে ফিতৰা দিয়াটো ফৰজ নহয়। ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, ফিতৰা সকলোৰে ওপৰত ফৰজ, পুৰুষ মহিলা নাবালক সাবালক আদি সকলোৰে ওপৰত। ফিতৰা নিদিলে কবিৰা গুনাহ হ'ব,
ফৰজ অমান্য কৰাৰ বাবে ফিতৰা আদায়ৰ হিকমত বা তত্ত্ব হ'ল নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দুটা হিকমতৰ বিষয়ে উল্লেখ কৰিছে প্ৰথম হ'ল ৰোজাদাৰৰ ৰোজাৰ যি ভুল ভ্ৰান্তি হয় ঘাটি হয় তাৰ পৰা পাক পবিত্ৰ কৰা ৰোজা অৱস্থাত যদি কাৰোবাক গালাগালি কৰা হয় কৰ্কশ ভাষাত কথা বতৰা কোৱা হয় চিঞৰ বাখৰ কৰে ইত্যাদি কাৰণত ৰোজা ভংগ নহয় কিন্তু সৰু সুৰা গুনাহ যেনে সগীৰা গুনাহ হয় এনে গুনাহ ফিতৰা দিলে আল্লাহৰ দয়াত মাফ হয় কবিৰা গুনাহ কিন্তু মাফ নহয় তাৰ বাবে তওবা কৰিব লাগিব ৰোজাক দুৰ্বল কৰা এনেবোৰ ভুল ভ্ৰান্তি যেনে চিঞৰ বাখৰ কৰা গালাগালি কৰা কৰ্কশ ভাষাত কথা কোৱা খং কৰা আদি কাৰণত ৰোজা দুৰ্বল হয় আৰু তাৰ বাবে সগীৰা গুনাহ হয় ফিতৰাৰ মাধ্যমত এনে গুনাহ মাফ কৰি ৰোজা তথা ৰোজাদাৰক পাপ পবিত্ৰ কৰা হয় আনহাতে ফকিৰ মিসকিন অভাৱী লোকে যাতে ঈদৰ দিনা খাদ্যৰ অভাৱত থাকিব লগা নহয় তাৰ বাবে ঈদৰ নামাজৰ পূৰ্বে ফিতৰা আদায় দিব লাগে ঈদৰ পিছত ফিতৰা দিলে ফিতৰা আদায় নহব হেয়া দান বা সদকাহে হ'বগৈ আৰু ফিতৰা আদায় নকৰাৰ বাবে তেওঁৰ কবিৰা গুনাহ হ'ব আবু দাউদৰ হাদিস কোনে যদি ঈদৰ নামাজৰ আগত ফিতৰা আদায় দিয়ে তেন্তে তেওঁৰ ফিতৰা আদায় হ'ব আৰু কোনে যদি ঈদৰ নামাজ পঢ়ি আহি ফিতৰা দিয়ে তেন্তে ফিতৰা আদায় নহব হেয়া সাধাৰণ দানহে হ'বগৈ সুনানে আবু দাউদ হাদিস নম্বৰ 1609 ইবনে উমৰ ৰাদিয়াল্লাহু দ্বাৰা বৰ্ণিত ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবীসকলক ঈদুল ফিতৰৰ নামাজলৈ ওলোৱাৰ পূৰ্বে ফিতৰা আদায় দিবলৈ নিৰ্দেশ দিছিল ইবনে উমৰ ৰাদিয়াল্লাহু আনহু ফিতৰাৰ বাবে 1 বা 2 দিন থকা অৱস্থাত ফিতৰা দিছিল সুনানে আবু দাউদ হাদিস নম্বৰ 1610 অৰ্থাৎ ফিতৰা আদায় দিয়া উচিত 28-29 ৰমজানৰ পৰাই ঈদৰ নামাজৰ পূৰ্বলৈকে এয়াই হ'ল ফিতৰা দিয়াৰ উত্তম সময় কোনোৱে 10-12 ৰমজান যোৱাৰ পিছতে ফিতৰা দিয়ে ইমান আগতীয়াকৈ ফিতৰা দিয়াটো অনুচিত ফিতৰা দিয়াৰ এই সময়ৰ বিষয়ে আমি সতৰ্ক থকা উচিত এটি প্ৰশ্ন হয় ফিতৰা কিহেৰে দিব লাগে হিলাল কমিটিয়ে জনোৱা মতে 1633 গ্ৰাম ঘেঁহুৰ আটাৰ বজাৰ মূল্য দৰত গাই প্ৰতি 65 টকাকৈ দিব লাগিব নে সহি হাদিসত উল্লেখ থকা মতে এক চাপ পৰিমাণৰ খাদ্য দ্ৰব্যৰে দিব লাগিব এয়া হ'ল ফিতৰাৰ ক্ষেত্ৰত আমাৰ সমাজত এক মতভেদ কাৰণ হিলাল কমিটিৰ মতে 1633 গ্ৰাম ঘেঁহুৰ আটাৰ বজাৰ মূল্য যেটো বৰ্তমান 65 টকা বুলি তেওঁলোকে ধাৰ্য কৰিছে আৰু সহি বুখাৰীৰ 1504-1506 নম্বৰ হাদিসত উল্লেখ থকা মতে এক চাপ পৰিমাণৰ খেজুৰ বা জব বা পনীৰ বা কিসমিস দ্বাৰা ফিতৰা আদায় দিব লাগে মহান আল্লাহে সূৰা নিসাৰ 59 নম্বৰ আয়াতত কৈছে ইসলামিক কোনো বিষয় লৈ মতভেদ হলে আল্লাহ আৰু আখিৰাতক বিশ্বাস কৰা সকলে ইয়াৰ সমাধান কুৰান আৰু হাদিসত বিচাৰিব লাগে আল্লাহৰ উক্ত নিৰ্দেশ মানি আমি যদি এই মতভেদৰ সমাধান বিচাৰো তেন্তে পাম যে খাদ্যদ্ৰব্যৰ দ্বাৰাই ফিতৰা আদায় দিয়া উচিত এই সহি হাদিসৰ দাবী আৰু ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তথা 4 খলিফাৰ যুগৰ বাস্তৱ আমল মুআবিয়া ৰাদিয়াল্লাহু আনহুৰ খিলাফত কালত গমৰ আমদানি হোৱাত তেখেতে কয় যে এক মুঠ গমৰ মূল্য আন বস্তুৰ 2 মুঠৰ সমান অৰ্থাৎ আধা সা গমৰ মূল্য আন বস্তুৰ 1 সাৰ সমান বুলি হিসাব কৰা হয় ইয়াৰ পৰা বুজা যায় যে 1 সা খেজুৰ পনীৰ কিসমিস জব বা আন খাদ্য দ্ৰব্যৰ মূল্য আছিল আধা সা গমৰ সমান সেই কাৰণে মুআবিয়া ৰাদিয়াল্লাহু আনহুৱে আধা সা ফিতৰা আদায় দিয়াৰ ফতোৱা দিছিল তেখেতৰ এই নিৰ্দেশ অধিকাংশ সাহাবীয়ে মানি নলয় আৰু প্ৰতিবাদ কৰে আবু সাইদ খুদৰী ৰাদিয়াল্লাহু আনহুৱে প্ৰতিবাদ কৰি কয় যে তেখেত যিমান দিন জীয়াই থাকিব তেতিয়ালৈকে আগৰ দৰে ফিতৰা আদায় দিব অৰ্থাৎ 1 সা পৰিমাণৰ খেজুৰ কিসমিস পনীৰ বা জবৰ দ্বাৰা আদায় দিব সহি মুছলিম প্ৰথম খণ্ড 318 পৃষ্ঠা আনহাতে আব্দুল্লাহ ৰাদিয়াল্লাহু আনহুৱে কোৱা মতে উমৰ ৰাদিয়াল্লাহু আনহুৰ সময়ত গমৰ উৎপাদন বেছি হোৱাত তেখেতে আধা সা গম উল্লেখিত খাদ্যৰ 1 সাৰ সমান বুলি নিৰ্ধাৰণ কৰা হাদিসটি জয়ীফ আবু দাউদ হাদিস নম্বৰ 1614 ইসলামিক পণ্ডিত আলিম উলামাৰ মতে যেহেতু সহি হাদিসত খাদ্যবস্তুৰ দ্বাৰা ফিতৰা আদায় দিয়াৰ বিষয়ে উল্লেখ আছে হে
সেয়া উল্লেখ আছে সেয়া হ'ল নিজে খোৱা খাদ্যদ্ৰব্য সেয়ে ফিতৰাৰ পৰিমাণ সকলোৰে বাবে এক হিচাপত ধাৰ্য কৰাটো উচিত নহয় এনে কাৰ্যই ধনী ব্যক্তিক লাভৱান কৰে আৰু দুখীয়া ব্যক্তিৰ ক্ষতি কৰে এইখিনিতে উল্লেখযোগ্য যে বৰ্তমান সময়ত আমাৰ দেশত এক চাৰ ওজন হ'ব প্ৰায় 3 কেজি চাউলৰ সমান গতিকে কোনো ধনী ব্যক্তিয়ে যদি কেজিত 50 টকা দামৰ চাউল খায় তেওঁৰ এটা ফিতৰাৰ বাবদ 150 টকা দিব লাগিব গতিকে 65 টকা যদি তেওঁ দিয়ে তেওঁ 85 টকাৰ লাভ হ'ব আৰু কোনো দুখীয়া ব্যক্তিয়ে যদি 18 টকা কেজি দামত চাউল খায় তেওঁৰ এটা ফিতৰাৰ বাবদ দিব লাগিব 54 টকা গতিকে তেওঁ 65 টকা ফিতৰা আদায় দিলে তেওঁৰ 11 টকা লোকচান হ'ব মনত ৰখা দৰকাৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 4 খলিফা সহ সাহাবীসকলে খাদ্য বস্তুৰে ফিতৰা আদায় দিছিল নগদ ধনেৰে ফিতৰা আদায় দিয়াটো এক নৱ আৱিষ্কৃত বিষয় পৰিপূৰ্ণ দিনত নৱ আৱিষ্কৃত বিষয় প্ৰত্যাগ কৰা উচিত সেয়ে আমি প্ৰত্যেকে ফিতৰা এক চা পৰিমাণ বা 3 কেজি পৰিমাণৰ নিজে খোৱা খাদ্যদ্ৰব্যৰে আদায় দিলে সঠিক হিচাপত ফিতৰা আদায় দিয়া হ'ব আৰু সুন্নতটো পালন কৰা হ'ব এনেবোৰ কাৰণত মানুহৰ মাজত যাতে সমতা ৰক্ষা হয় ইসলামিক পণ্ডিত আলিম উলামাসকলে ফিতৰা খাদ্যদ্ৰব্যৰে দিয়াৰ বিষয়ে মত পোষণ কৰে আৰু নগদ ধনেৰে দিয়াটো উচিত নহয় বুলি কৈছে আজি 28 ৰমজান আজিৰ পৰাই ফিতৰা আদায় দিব পাৰি গতিকে আহক আমি সকলোৱে ৰমজান মাহৰ ফৰজ ইবাদত ফিতৰা সহি হাদিস অনুযায়ী আদায় দিয়াৰ চেষ্টা কৰোঁ মহান আল্লাহে আমাক সকলোকে ইয়াৰ বাবে তৌফিক দিয়ক আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন